মোক তেওঁলোকে ইমানখিনি মানে ইমানখিনি কষ্ট দিছে যে মই মানে ডায়লগ পাহৰি যোৱা হয় কেতিয়াবা কিবা ভাবি থাকো মানে প্ৰত্যেক ডেইলি মানে প্ৰথম দিনাখন যাও ৰুমৰ কাৰণে প্ৰবলেম লাষ্টৰ দিনাখন আহো পইচাৰ কাৰণে প্ৰবলেম মোৰ লগত যথেষ্ট বেয়া ব্যৱহাৰ কৰে মই তেওঁক কৈছো বলে দাদা আপুনি মোৰ লগত তেনেকে ব্যৱহাৰ নকৰিব 4 জানুৱাৰীৰ পৰা মই আৰু এখন থিয়েটাৰৰ লগত জড়িত হ'ব নিবিচাৰো নমস্কাৰ মই দেবাশ্ৰী দাস আজি এই পোষ্টটো সোশ্যাল মিডিয়াত দিয়া মোৰ যথেষ্ট কাৰণ আছে কাৰণ সকলোৱে জানে যে মই বৃন্দাবন থিয়েটাৰৰ লগত জড়িত হৈ আছিলো মই নাটক কৰিও গৈ আছিলো কথাটো এনেকুৱা যে আজি পৰা যেতিয়া এগ্ৰিমেন্ট তেওঁলোকে কৰিব গৈছিলে তেতিয়া তেওঁলোকে মাত্ৰ দুখন কাগজ মোৰ ওচৰলৈ লৈ গৈছিলে যে এইখন এগ্ৰিমেন্ট পেপাৰ তোমালোকে সহি কৰা তুমি সহি কৰা তো মই সহিও কৰিলো সব ঠিকে চলি আছিল তেওঁলোকে মানে যেতিয়া ৰিহাৰ্সেল চলি আছে তেওঁলোকে ধুনিয়াকে পইচা আমাক দি আছিল গতিকে তেতিয়ালৈকে ঠিক আছে যেতিয়া আমি থিয়েটাৰৰ পৰা ওলাই আহিলো তাৰ পিছৰ পৰা তেওঁলোকৰ আৰম্ভ হৈ গল যে আজি পইচা দিব নোৱাৰো কালি দিম কেতিয়াবা 10000 দিয়ে কেতিয়াবা 5000 দিয়ে কেতিয়াবা 20000 টকা দিয়ে হেনেকে মানে তেওঁলোকে চলাই আহিছিল তাৰ পিছত কেতিয়াবা 50 দিয়ে তেনেকে চলি আহিছিল তাৰ পিছত যেতিয়া দুৰ্গা পূজা পেন্ডেলত আমাক হিসাবখন পঠিয়াই যে তোমালোকৰ ইমানখিনি হিসাব হৈছে আমি তেতিয়া হিসাবখন চাই পেলাই কৈছো যে এইখন মোৰ হিসাব নহয় মোৰ হিসাবৰ লগত একেবাৰে নিমিলে তাৰ পিছত কত পইচা কাটিছে কি পইচা কাটিছে গুটেখিনি যেতিয়া চালু তেতিয়া তেওঁলোকে ৰিটেনশন বুলি কিবা এটা কাটি থৈ দিছে সেই ৰিটেনশনটো মই সুধিলো সবকে সুধিলো যে ৰিটেনশনটো আসলতে কি হয় কাৰণ থিয়েটাৰত ইমান দিন থাকিলো জানো যে টিডিএস আৰু নোশো নমানি থিয়েটাৰত থাকে হেতু পৰম্পৰা কিন্তু ৰিটেনশন বোলা বস্তুটো এখন থিয়েটাৰত মই প্ৰথম পাইছো তাৰছত মই সবকে সুধিলো যে ৰিটেনশনটো আসলতে কি বস্তু তেওঁলোকে তাৰছত খবৰ পাইছো যে ৰিটেনশনটো আসলতে সেটিংস আৰু লাইটৰ লৰা ৰাখি থোৱা হয় হেতু শেষত পেন্ডেলৰ শেষত দিয়া হয় হেতু আসলতে তেওঁলোকে যাতে কোনো ধৰণৰ তেনেকুৱা স্টেপস মানে পলাই যোৱা ধৰণৰ তেনেকুৱা কাম কৰিব নোৱাৰে সেই কাৰণে মানে ৰিটেনশনটো ৰাখি থোৱা হয় এতিয়া মোৰ প্ৰশ্ন হৈছে যে ৰিটেনশনটো আমাৰ শিল্পী বিলাকৰ কিয় ৰাখে যি সকল আৰ্টিষ্ট বেনাৰত কাম কৰি আছে সেই সকল আৰ্টিষ্ট জানো পলাই যাব মোৰ প্ৰশ্নটো হ'ল এটো আসলতে এটা গাত লাগা কথা যে যি সকল আৰ্টিষ্টে আমাক মানুহে চিনি পায় আমাক মানুহে চাই গতিকে আমি কিবা ধৰণৰ আমি যদি প্ৰবলেম পাও যে আজি ইয়াত থাকিবলৈ মন যোৱা নাই বহুত মানসিকভাৱে মই যথেষ্ট মই ইয়াত থাকিব পৰা নাই আমি ডেফিনেটলি মালিকক কৈ যাম থিয়েটাৰৰ গুটে মানুহখিনি কৈ যাম যেনেকে মই আজি কৈ আছো গতিকে আমি তেনেকে কৈ যাম কোনো ধৰণৰ পলুৱা স্টেপস আমি নলং গতিকে হি ৰিটেনশনটো ৰাখি থোৱাটো আসলতে গাত লগা কথা হৈছে তাৰ পাছত দুৰ্গা পূজা পেন্ডেলতে তাৰপিছত কলো তেওঁলোকক গৈ পিনি যে আপোনালোকে প্লিজ কাইন্ডলি মোৰ এগ্ৰিমেন্টখন দেখুৱাওক তেওঁলোকে এগ্ৰিমেন্টখন সেই দুখন পাত যে মই সাইন কৰি থৈছিলো তাৰ মাজত তেওঁলোকে এক্সট্ৰাকে দুখন পেপাৰ টাৰ্মছ এণ্ড কণ্ডিশনৰ হুমাই ষ্টেপল কৰি দিছে তাৰ পিছত যেতিয়া খুদিছো এই দুখন কাগজ কেতিয়া হুমুৱালে কাৰণ এই দুখন কাগজ আজি যদি টাৰ্মছ এণ্ড কণ্ডিশনত এইবোৰ বস্তু লিখা থাকিলে হেতেন মই কোনো কাৰণত থিয়েটাৰত নাহিলো হেতেন মই বৃন্দাবন থিয়েটাৰত নাহিলো হেতেন তেওঁলোকে কৈছে তোমালোকে পঢ়িছিলা তুমি পঢ়ি পেলাই তো তোমালোকে সাইন কৰিছা তেতিয়া মই কৈছো সেক্ৰেটাৰীক যে আপুনি বেলেগৰ মানে ৰাতুল দাহতৰ বা জীবন দাহতৰ নিৰ্মল দাহতৰ আমাক এগ্ৰিমেন্টখন দেখাওক তেতিয়া বাও আছিল বাৰ তাতো মানে বাকু এগ্ৰিমেন্টখন দেখুৱা হৈছিল তেতিয়া কৈছিল যে এগ্ৰিমেন্টখন দেখুৱাওক এগ্ৰিমেন্টখন তেওঁলোকে যেতিয়া দেখুৱালে মানে আমাৰ সেক্ৰেটাৰীয়ে মহন্ত দাই জিতেন মহন্তই যেতিয়া আমাক দেখুৱালে তেতিয়া আমি দেখিবলৈ পাইছো যে ৰাতুল দা জীবন দা নিৰ্মল দা সবৰে এই টাৰ্মছ এণ্ড কণ্ডিশনৰ পথলৈকে তেওঁলোকে সহি কৰি থৈ দিছে যত নেকি মোৰ আৰু বাৰ এগ্ৰিমেন্টখনত পথলৈকে আমাৰ সহি নাই ইট মিন্স আমি সেই দুখন টাৰ্মছ এণ্ড কণ্ডিশনৰ কাগজ আমি পোৱাই নাই হেতু হল তাৰ পিছত যেহেতু হেতু জনাৰ পিছত যে তেওঁলোকে ফ্ৰড কৰি পেলাই মাজত দুখন কাগজ ভৰাই দিছে তেতিয়া মালিকক আমি কলো যে দাদা আমি আৰু পেন্ডেল কৰিবলৈ নাযাও যেহেতু আমাৰ লগত ফ্ৰড হৈছে আমি নাযাও আৰু পেন্ডেল কৰিবলৈ এটোই আমাৰ শেষ পেন্ডেল তেও তেতিয়া গুটেখিনি কথা মানি লৈছিলে যে যেহেতু আমি পেন্ডেল কৰিব যাব লাগিব গতিকে তেও মানি লৈছিলে গুটেখিনি শৰ্ত আমাৰ মানি লৈছিলে তেতিয়া মই এটা শৰ্ত দিছিলো যে মোৰ লগত আইনী পদ্ধতি যেহেতু এখন এগ্ৰিমেন্ট মই নামানো এখন এগ্ৰিমেন্ট আপোনালোকৰ ভুৱা
মই এখন এগ্ৰিমেণ্ট নামানো গতিকে আপোনালোকে মোৰ লগত নতুনকৈ আইনী পদ্ধতিত এগ্ৰিমেণ্ট কৰিব লাগিব সেইদিনাখন তেওঁ মানিলে আইনী পদ্ধতিত এগ্ৰিমেণ্ট কৰিম বুলি কৈছো তেওঁ মানিলে তেওঁ ৰিটেনশ্যনৰ পইচা আমাৰ নাৰাখো বুলি তেওঁ মানিলে তেওঁ আমাক পইচা দিম বুলি তেওঁ মানিলে গোটেইখিনি পইচা তেওঁ মানে যিটো পইচা বিচাৰিছিল তেখেতে কৈছে যে এইটো দিব নোৱাৰো এতিয়া তেওঁ তোমাক মই ৫০,০০০ টকা এটা দিলো তুমি লোৱা তাৰপিছত তুমি পেণ্ডেললৈ যোৱা গলো তেওঁলোকে যেহেতু গোটেইখিনি কথা মানি ললে গতিকে গলো আজি গল তাৰপিছত মানে তেওঁ কোনো ধৰণৰ তেনেকুৱা ৰেসপন্স নিদিয়া হল আমাক আমাৰ ফোন আমি ফোন কৰিলে তেওঁ ফোন ৰিসিভ নকৰে তেওঁ মেসেজ কৰিলে তেওঁ ৰিপ্লাই নকৰে আনকি যি সকল আৰ্টিষ্টক তেওঁ আহি পেলাই দৰমহা দিয়ে দৰমহা সিস্টেমটো তেওঁ আহি পেলাই তেওঁলোকক কমপ্লিট কৰি গৈ থাকে যিয়ে আমি নাটক কৰি নামি আহিম তেওঁ তাৰ পৰা তেওঁ অফিচৰ পৰা নাইকিয়া হৈ যায় জানো ক'ত যায় তেতিয়া খুদু যেতিয়া সেক্ৰেটাৰীক যে দাদা আহিছিল তো দাদা কিনি গল দাদা মানে ক'ত গল তেওঁ কয় যে তেতিয়া উলাই গৈছে তেতিয়া কওঁ যে আপুনি দাদালে ফোন কৰক আমি আহিছো আমি বহিম তেওঁ ফোনটো ৰিসিভ নকৰে তাৰ পিছত আমি 1 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টালে তাত বহো দাদা তেতিয়ালৈকে নাহে যিয়ে আমি উলাই গুছি যাওঁ যে দাদা নাই সাগে আকৌ নাহে তেতিয়া তেওঁ আকৌ ঘূৰি আহে সাগে হেতু কথা আমি নাজানো তাৰ পিছত তেওঁ আমাৰ লগত নবহে মানে আমাৰ তিনিজনীৰ লগত মোৰ প্ৰাঞ্জনা বা আৰু অনামিকাৰ লগত তেওঁ নবহে তেওঁৰ কিবা এটা প্ৰবলেম আছে তেওঁ আমাৰ লগত নবহে তাৰ পিছত তালগুৰি পেণ্ডেলত room management মোৰ লগত যথেষ্ট বেয়া ব্যৱহাৰ কৰে room মোৰ কাৰণে যেটো কমিটিয়ে room সাইট হৈছিলে সেই roomটো তেওঁ বেলেগক দি দিয়ে মানে তেওঁ যেটো room মানে কমিটিৰ মোৰ কাৰণে সোৱা roomটো তেখেতে মানে বেলেগক দি দিয়ে বেলেগক দিয়াৰ পিছত সেই কমিটিখনে মোক যেতিয়া কয় যে আপোনাক কাৰণে এইটো room আসলতে সোৱা নাছিলো তাৰপিছত মই যেতিয়া গলো মই হেদিনাখন 2টামান বাজিলে গৈ পাওঁতে তেওঁ কৈছে যে তেওঁ মানে কেতিয়াও আমাৰ লগত room চাবলৈ না যায় কমিটি মানুহ পঠিয়াই দিয়ে তাৰপিছত তেতিয়ালৈকে বহুত সহ্যই কৰি আছিলো room ভাল নিদিয়ে কেতিয়াও ভাল room নাপাও মইতো মোৰ ক্ষেত্ৰত কেতিয়াও ভাল room নাপাও তথাপিও মানে থিয়েটাৰখনৰ স্বাৰ্থত মই একো ধৰণৰ স্টেপছ নলয় মই যেনেকে দিয়ে মই তেনেকে থাকিবলৈ চেষ্টা কৰো তাৰ পিছত তেওঁলোকে মোক মানে যেতিয়া এটা room দেখুৱাবলৈ নিছে সেই ঘৰৰ মানুহে মানে roomটো কেনসেল কৰি দিলে মই যাওঁতে মই গৈছোৱে তাতে তেওঁলোকে ক'লে যে আমি আৰ্টিষ্ট নাৰাখো যত নেকি আগলৈকে তেওঁলোকে ৰাখিম বুলিয়ে কৈছিলে হেতু বাৰু কমিটিৰ কোনো গাত ভুল নহয় হেতু তাৰ পিছত মই কমিটিৰ লগত যেটো হেতু মোৰ কাম নহয় মোৰ হেতু কামে নহয় হেতু ৰুম মেনেজমেন্টৰ কাম মই কমিটিৰ মানুহৰ লগত গৈ 4টামান ঘৰ চালো আবেলি সাগে সন্ধিয়া 5:30 6টামান বাজিছে মই ভাত নুখুৱাকে মই ভাত খোৱা নাই তেতিয়ালৈকে কাৰণ যেহেতু ৰুম মেনেজমেন্টে ৰুম ঠিক কৰিয়ে থৈ দিয়ে আমি গৈ পিনে ভাত বনাই খাও গটিকে 5:30 6টা বজালৈকে মই ভাত নুখুৱাকে ৰেষ্ট নুলুৱাকে 7টা 8টাৰ পৰা আমাৰ নাটক আৰম্ভ হয় মই ৰেষ্ট নুলুৱাকে মই কমিটিৰ লগত ৰুম বিচাৰি ফুৰিছো তাৰ পিছত যেতিয়া মই ৰুম থাকিব নোৱাৰিলো মই কেনসেল কৰিলো কমিটি মানুহে নিজৰ কাৰোবাৰ ঘৰত তেওঁলোকে লৈ গৈছিলে তেওঁলোকে ৰাখিম বুলি কৈছে কিন্তু তেওঁলোকৰ মানে ৰাখিব ইচ্ছা নাই থিয়েটাৰ আৰ্টিষ্ট তথাপিও তেওঁলোকে ৰাখিম বুলি কৈছে তাৰছত মই বলো তেওঁলোকৰ সাগে ৰাখিব ইচ্ছা নাই মোক এখন দেখি তেওঁলোকৰ লাগা নাই যে তেওঁলোকে মানে আমাক ৰাখিব বিচাৰি আছে কাৰণ জোৰ জবৰদস্তিকে এজন মানুহৰ ঘৰত যেতিয়া পটককে গৈ পায় তেওঁলোকে ডেফিনেটলি ৰাখিব নিবিচাৰিবও পাৰে তাৰ পিছত মই কলো যে মই ইয়াত নাথাকো দাদা যেটো মোৰ ভাল লগা নাই মই যাওঁগে মই পেণ্ডেললৈ যাওঁ পেণ্ডেলত যোৱাৰ পিছত মই সেক্ৰেটাৰী গটিখিনি কথা কলো যে তেওঁ কমিটিয়ে যেটো ৰুম মোক দিছিলে হেতু তেওঁ বেলেগ আৰ্টিষ্ট এজনক দি দিছে আৰু মোৰ ৰুম হোৱা নাই এতিয়ালৈকে মই 5:30 6টা বাজিলে মই ৰেষ্ট লবও সময় নাপালো তাৰ পিছত তেখেতে ৰুম মেনেজমেন্টৰ যিজন আমাৰ মানে হেমন্ত দা আছে তেখেতে আকু গল সেই ৰুম কিটাই চাব গল যোন কিটা ৰুম মই কেনসেল কৰি আহিছো তাৰপিছত তেখেতে কয় যে ইয়াতকে বেছি ভাল ৰুম আৰু তোমাক মই দিব নোৱাৰো মই কৈছো ভাল ৰুম বেয়া ৰুমৰ কথা নহয় তেওঁলোক মানে আমাক ৰাখিবই বিচৰা নাই আপোনালোকে জবৰদস্তি তেওঁলোকৰ ঘৰত আমাক সোমাই দিব বিচাৰি আছে যেহেতু কমিটি মানুহৰ চিনাকি কিন্তু তেওঁলোকে আমাক ৰাখিবই বিচৰা নাই তেওঁলোকৰ মুখতে প্ৰকাশ পায়
গতিকে তাৰ পিছত মই কলো যে মই সেইখন ঘৰত থাকিব নোৱাৰো তেতিয়া হেমন্ত দাই কৈছে তেনেহলে আমি আৰু বেলেগকে ব্যৱস্থা কৰিব নোৱাৰো এইটো ঘৰত থাকিব লাগিব নহলে নোৱাৰা তো মই কলো যে ঠিক আছে হ'ব বাৰু যেহেতু মই গাড়ীত থাকিব নোৱাৰো মোক ঘৰ এখনটো লাগিব থাকিব কাৰণে গতিকে মই আজি এইটো পেন্ডেল কৰি উঠি মই মানে আৰু নকৰো দিয়ক মই গুচি যাম ঘৰলে মই তেনেকে কলো তাৰ পিছত তেওঁ কমিটি মানুহৰ আগত মোক যথেষ্ট বেয়া ব্যৱহাৰ কৰে মই জানো যে তেওঁ কমিটি মানুহ তেওঁৰ লগত প্ৰায় 6-7 জন মান কমিটি মানুহ আছে তাৰ আগত তেওঁ ফোনত মোৰ লগত যথেষ্ট বেয়া ব্যৱহাৰ কৰে মই তেওঁ কৈছো বলে দাদা আপুনি মোৰ লগত তেনেকে ব্যৱহাৰ নকৰিব যেহেতু আপোনাৰ ৰাইটস নাই কাৰণ আপুনি মুক দিয়া ৰুমটো আপুনি বেলেগ কাৰোবাক দি দিছে তাৰ পিছত মই ঘুৰি মই এতিয়ালৈকে ভাত খোৱা নাই 6টা বাজিলে গতিকে মই কোনো কাৰণত এটো সহ্য কৰিব নোৱাৰিম আপুনি মোক বেয়াকে ক'লে এটা যথেষ্ট বেয়া ব্যৱহাৰ কৰিছিলে তাৰ পিছত এইটো গল মই তাৰ পিছত আমাৰ চিনাকি মানুহ এঘৰত তাতে থাকিলো থাকাৰ পিছত তাৰ আগতে মানে দিৱালী পেন্ডেলত মই হেতু কবলে পাহৰি থাকি গল আসলতে দিৱালী পেন্ডেলত যেতিয়া মই তেওঁলোকক কলো যে মই আৰু নাথাকো মোক পইচা দিয়া নাছিলে মই আৰু নাথাকো তাৰ পিছত তেওঁলোকে অনুপ দাই কয় অনুপ ডেকাই মোক কৈছে যে দেবাশ্ৰী তুমি কাইন্ডলি গুচি আহা মই তোমাক জেনেকে নহক তোমাক পইচা দিম মই যিখিনি প্ৰাপ্য বিচাৰিছিলো তেওঁলোকে হেখিনিটো দিয়া নাই কিন্তু কিবা এটা পেমেন্ট তেওঁলোকে মোক দিব বুলি কোৱা কাৰণে মই পেন্ডেললৈ গলো তথাপিও মই গাড়ীৰ পৰা নামি অহা নাছিলো কমিটিৰ মানুহে মোক কলে যে তোমাৰ বেলেগ কি হেৰি আছে নাজানো তোমালোকে তুমি প্লিজ আহি পেলাই নাটকখন কৰি দিয়া মই তেতিয়া গলো গৈ তেওঁলোকে নাটকৰ শেষত মোৰ লগত হিচাপত বহে যত তেওঁলোকৰ হিচাপটো মিলা নাই মোৰ হিচাপটো মিলি আছিল তেওঁলোকে মোক পইচা এটা দিলে এমাউন্ট এটা তাৰ পিছত তেওঁলোকে মোক কয় মানে মহন্ত দা আমাৰ যেহেতু যিজন সেক্ৰেটাৰী হয় তেখেতে কৈছে যে এনেকুৱা যদি তুমি কৰি থাকা তোমাৰ যদি এনেকে যদি থাকিব ইচ্ছা না যায় তোমাৰ যদি থাকিব প্ৰবলেম হৈছে তেনেহলে তুমি আগতীয়াকে কৈ দিবা এমা আগতে কলেও হ'ব তেতিয়া অনুপ ডেকাই তেতিয়া মাত দিয়ে যে এমাহ নহয় 10 দিন দিলেও হ'ব এনেকুৱা ধৰণৰ তেওঁ কথা কয় তেতিয়াও মই মাত দিয়া নাই যেহেতু মোক পইচা দিছে অকনমান থিয়েটাৰখনৰ স্বাৰ্থত মই থাকি দিলো তাৰ পিছত তালগুৰি পেন্ডেলৰ এইটো কেছটো হ'ল তাৰ পিছত যেতিয়া তালগুৰি পেন্ডেলৰ ৰাতি মানে মই যেতিয়া এইবোৰ মোৰ লগত হল কমিটিয়ে মোক বেয়া পোৱা হল কিবা হল এইবিলাক যথেষ্ট কিবা কিবি হৈ গল আৰু মানসিকভাৱে মানে মই ভাঙি পৰিছিলো যেহেতু না আমাৰ মালিকৰ কোনো ধৰণৰ ৰেসপন্স আছিল না সেক্ৰেটাৰীৰ কোনো ধৰণৰ ৰেসপন্স আছিল না ভাইস সেক্ৰেটাৰীৰ কোনো ধৰণৰ ৰেসপন্স আছিল তেওঁলোকে যিমান পাৰে আৰু আমাক সন্মান নকৰা হৈ গল মানে সেইখন থিয়েটাৰে গতিকে মই তেওঁলোকক শো চলি থকাৰ সময়ত তেওঁলোকে যেতিয়া আকৌ হিচাপ পঠিয়াইছে ৰিটেনশনটো আকৌ কাটি পেলাই হিচাপ পঠিয়াইছে মই তেওঁলোকক কৈছো যে দাদা মোৰ তাত ৰেকৰ্ডিংও আছে মই কৈছো যে দাদা যেহেতু আপুনি 10 দিন বিচাৰিছিলে 10টা দিন যেহেতু আপুনি বিচাৰিছিলে গতিকে মই আজিৰ ডেটৰ পৰা আপোনাক 10টা দিন দিছো 3 তাৰিখে মোৰ সময় উকলিব 3 তাৰিখে মোৰ 10টা দিন শেষ হ'ব গতিকে 4 জানুৱাৰীৰ পৰা মই আৰু এখন থিয়েটাৰৰ লগত জড়িত হ'ব নিবিচাৰো কাৰণ মই যথেষ্টখিনি মেন্টালি টৰ্চাৰ পাইছো আসলতে এখন থিয়েটাৰত আহি মোক না ৰুম মেনেজমেন্টৰ মানুহে ভালকে ট্ৰিট কৰে না মালিকে ভালকে ট্ৰিট কৰে না সেক্ৰেটাৰীয়ে কৰে না ভাইস সেক্ৰেটাৰীয়ে কৰে গতিকে মই এখন থিয়েটাৰৰ লগত জড়িত থাকিব নোৱাৰো যথেষ্ট মেন্টাল আসলতে হেৰিত ভুগিছো আৰু মই আৰু যেতিয়ালৈকে আপোনাৰ মাথাটো ঠিকে নাথাকে আপোনালোকে নাটক কৰিব নোৱাৰে মই যেহেতু মই এগৰাকী শিল্পী মই ডেফিনেটলি মই ভালকে নাটক কৰিব পালে মোক হে মানে ভাল মেন্টাল ষ্টেটটো থকাটো মই আসলতে যথেষ্ট দৰকাৰী কিন্তু মোক তেওঁলোকে ইমানখিনি কষ্ট দিছে যে মই মানে ডায়লগ পাহৰি যোৱা হয় কেতিয়াবা কিবা ভাবি থাকো মানে প্ৰত্যেক ডেইলি মানে প্ৰথম দিনাখন যাও ৰুমৰ কাৰণে প্ৰবলেম লাষ্টৰ দিনাখন আহো পইচাৰ কাৰণে প্ৰবলেম কাজিয়া লাগি আৰু মানে মই সেই কাৰণে সিদ্ধান্ত এটা লৈছো যে মই আৰু এখন থিয়েটাৰৰ লগত জড়িত নহয় তাৰ পিছত হেদিনাখনে ৰাতি ব্ৰাঞ্জনা বাই মই আমি পিপি লবলৈ গলো পিপি লবলৈ গৈ প্ৰাঞ্জনা বাই গলে যোৱাৰ পিছত প্ৰাঞ্জনা বাই যেতিয়া মানে নিজৰ হেৰিখন চালে মই যেনেকে চালো তেওঁ চালে শীটখন তেওঁৰো গোটে হিচাপ ভুল হৈ আছিল মাইনাসত লাগি আছিল পইচা যত নেকি প্ৰাঞ্জনা বাই 60,000 ৰ ওপৰত পইচা পায় তো প্ৰাঞ্জনা বাই কলে যে এইখন হিচাপ
চাপত মই নাথাকো বুলি তেওঁ টেবুলত এবাৰ ঢকিয়াই দিছে বাই টেবুলত ঢকিয়াইছে সেইখিনি সময়ত ময়ো উপস্থিত আছিলো আৰু বাই টেবুলত ঢকিয়াইছে কিন্তু বাই কাকো হৰটো কৰা নাই কাকো মাৰাও নাই কাকো বেয়াকে ব্যৱহাৰো কৰা নাই গতিকে মই ভাবো এগৰাকী নাৰী হিচাপে তেওঁ আজি দুটি সন্তানৰ মাতৃ তেখেতে যথেষ্ট কষ্ট কৰি সিঙ্গল প্যাৰেন্ট হয় যেহেতু তেখেতে যথেষ্ট কষ্ট পাইছে আৰু কষ্ট পোৱাৰ কাৰণে তেখেতে টেবুলত ঢকিয়াইছে কিন্তু তাৰ পিছত যেতিয়া তেওঁলোকে পিপিচিপি দি পিনে আমাক পঠিয়াই দিলে ৰাতি 1:30 বজাত অনুপ ডেকাই আমাৰ ভাইস সেক্ৰেটাৰীয়ে তেখেতক ফোন কৰি থ্ৰেটেনিং দিয়া কাৰণটো মই বুজি নাপালো কাৰণ তেওঁ কাকো হাৰ্ট কৰা নাই তেওঁ কাকো মিসবিহেভ কৰা নাই তেওঁ যদি ইমানে তেখেতৰ কবলগীয়া আছিলে আমাৰ ভাইস সেক্ৰেটাৰী অনুপ ডেকাৰ তেখেতৰ যদি ইমানে কবলগীয়া আছিলে তেখেতে সেইখিনি সময়ত নকয় তেখেতে ফোনত অকলশৰীয়াকে বা কিহৰ কাৰণে থ্ৰেটেনিং দিব গতিকে মই এটো ক্ষেত্ৰত বাৰ লগত আছো কাৰণ বাৰ কোনো ধৰণৰ একো ভুল মই তাত দেখা নাই তাৰ পিছত কালি মিটিং এখন দিছিলে যেহেতু বায়ে সিদ্ধান্ত লৈছিলে যে বায়ে আজিৰ পৰা বায়ে নাহে গতিকে মই যেহেতু তেওঁলোকক 3 তাৰিখলৈকে ডেট দিছিলো গতিকে মই মিটিংলৈ গলো তেওঁলোকে মিটিংত গুটেখিনি কথাই পাতিলে বাৰ হেৰিও পাতিলে মোৰো অকনমান ময়ো কৈ পালো অকনমান মই কৈছো যে দাদা মই কোনো কাৰণত মই থাকিব নোৱাৰো এইখন থিয়েটাৰত তেতিয়া তেওঁলোকে কি বুলি কয় তেতিয়া কিছুমান আৰ্টিষ্ট আছে আমাৰ তেওঁলোকে কয় যে হেৰি কি বুলি কয় দেবাশ্ৰী আমাৰ কোনো আপত্তি নাই যেহেতু যোৱা বছৰো আমি এজনী আৰ্টিষ্ট গুছি যোৱাৰ বাবে আমি 14 দিনতে নাটক উলিয়াইছিলো গতিকে এওঁলোক গুছি গলেও আমাৰ একো মানে ফাৰ্ক নপৰে আমি নাটক কৰিয়ে যাম তেনেকুৱা ধৰণৰ কিছুমান কথাও শুনিবলৈ পালো গতিকে মানসিকভাৱে যথেষ্ট আসলতে অসন্মান হৈছো এখন থিয়েটাৰত আহি যেহেতু ৰুম মেনেজমেন্টৰ মানুহে আৰু কমিটি মানে এনেকুৱা কমিটিৰ লগত মানে ইমান ধুনিয়াকে আমাৰ এটা বন্ডিং বহে সদায় যেতিয়া আমি যাওঁ তেওঁলোকে আমাক কেতিয়াবা খানা খাবলৈ মাতে তেওঁলোকে আমাক যথেষ্ট ৰেসপেক্ট কৰে সেই কমিটিখনৰ আগত যেতিয়া ৰুম মেনেজমেন্টৰ মানুহ এটাই ইমান বেয়াকে ব্যৱহাৰ কৰিব এজনী আৰ্টিষ্টক যত নেকি মোৰ তাত কোনো ধৰণৰ ভুল নাই গতিকে মই সেই বস্তুটো মানি লব নোৱাৰো আৰু অনুপ ডেকাই যেহেতু মোক 10টা দিন বিচাৰিছিলে 3 তাৰিখে 3 জানুৱাৰী 2025 চনত মোৰ সেই 10 দিন শেষ হ'ব আৰু 4 নম্বৰ তাৰিখৰ পৰা মই থিয়েটাৰলৈ নাহো গতিকে মই এটোৱে কৈছো মই সকলো কমিটিক মই ক্ষমা বিচাৰিছো যে মই আপোনালোকৰ ওচৰলৈ যাব নোৱাৰিলো আসলে যথেষ্ট মেন্টেল প্ৰেছাৰ তেওঁলোকে বহাই দিছে মূৰত গতিকে নোৱাৰো আৰু বেয়া নাপাব আৰু পেন্ডেল জানো যে পেন্ডেল যথেষ্টখিনি বুক হৈ আছিল পিছলৈকে কিন্তু মানে আমি মোৰ ওচৰত ভাষা নাই যে মই কেনেকৈ আৰু সেই মানুহখিনিক ফেস কৰো কেনেকৈ সেই মানুহখিনিৰ লগত গৈ নাটক কৰো কাৰণ যেহেতু আমাৰ কোনো ধৰণৰ তেওঁলোকে একো বুলিয়ে নাভাবে থিয়েটাৰখনত গতিকে মই আৰু এইখন থিয়েটাৰত মানে জড়িত হৈ থাকিব নোৱাৰি মোক একদম বেয়া নাপাব মোক ক্ষমা কৰি দিব মোৰ সাকে প্ৰথম বছৰ মই আজি 4টা বছৰ মই থিয়েটাৰৰ লগত জড়িত হৈ আছিলো কিন্তু এটো মোৰ 5 নম্বৰ বছৰ এই বছৰতহে মই প্ৰথমবাৰ এনেকৈ পোষ্ট দিবলৈ বাধ্য হৈছো গতিকে মোক প্লিজ মোক মানে ক্ষমা কৰি দিব মই যথেষ্টখিনি কষ্ট পাইছো মেন্টেলি যথেষ্টখিনি টৰ্চাৰ পাইছো সেই কাৰণে মই সিদ্ধান্ত লবলৈ বাধ্য হৈছো আসলতে